জীবন গগৈ জিন্দাবাদ, প্রধান বড়ুয়া জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, ভারত মাতা কে জয়, বন্দে মাতরম, ভারত মাতা কে জয়। মই আজি এনেকুৱা এটা সুন্দৰ অনুভৱ কৰিছোঁ যে দলৰ থাকি দলৰ নিষ্ঠাৰে কাম কৰি আমি যেতিয়া কৰ্মখিনি আগবাঢ়ি যাওঁ নিশ্চয় আমাৰ দলে ভাল ফল দিয়ে, তাৰে এটা নিদৰ্শন আজি মই পাইছোঁ। মই ভাবোঁ যে আমাৰ দলীয় কৰ্তৃপক্ষই তেখেতলোকৰ আদৰ্শ আৰু নেতৃত্বত মই যিখিনি কাম কৰিলোঁ, আমাৰ দলীয় সতীৰ্থসকলে যিখিনি প্ৰেৰণা যোগালে, তেখেতলোকৰ অনুৰোধৰ বাবে আজি মই টিকেট পাবলৈ সক্ষম হ'লোঁ। তোৰ ৰাস্তাখিনি অলপ বেয়া হৈ আছে, সেইখিনি নিশ্চয় ঠিক কৰিব লাগিব। স্কুল অলপ বেয়া হৈ আছে, যিখিনি ৰাস্তা পথ বেয়া হৈ আছে বৰ্তমান, সেইখিনি আমি নিশ্চয় ভাল কৰি যত্ন কৰিম। মোৰ মেইন উদ্দেশ্যকে সেইটো আছে যে সমাজৰ হকে, দেশৰ হকে, আমাৰ ৰাইজৰ হকে কাম কৰি যোৱাৰ মোৰ উদ্দেশ্য মেইন। মই ভাবিছোঁ যে প্ৰথম আমি ভাবোঁ ৰাস্তাখিনি আমি যিখিনি ৰাস্তা বোকা পানী হৈছে সেইখিনি সমাধান কৰিব লাগিব। স্কুলখিনি আমাৰ যিখিনি বেয়া হৈছে সেইখিনি ঠিক কৰিব লাগিব। আৰু ৰাইজক আমাৰ উদ্যোগ নাই বা আমাৰ মেডিকেল চেডিকেল নাই, সমস্যা বহুত আছে, সেইখিনি আমি প্ৰথমে সমাধান কৰাৰ চেষ্টা কৰিম। আমাৰ এতিয়া আমাৰ দেখিছে আমাৰ কৰ্মীসকলে যথেষ্ট কাম কৰি আছে। আমাৰ বুথৰ পৰা, ষ্টাফ প্ৰমুখৰ পৰা, মণ্ডলৰ পৰা মৰ্চালৈকে সকলো কমিটি ষ্ট্ৰং হৈ আছে। তেখেতলোকৰ নিৰ্বাচন আহিলে জাগিম জাগিম কৰি আছে। গতিকে আমি সেইবিলাক প্ৰত্যাহ্বান নাহে বুলি ভাবিছোঁ, কাৰণ তেখেতলোকৰ মই দেখিছোঁ ক'ৰবাত কিবা কমিটি আছে, কিন্তু বাকীবিলাকত নাই। আপুনি কৈ আছে মনোনয়ন পত্ৰ কোনদিনাখন দাখিল কৰিব? আমি মনোনয়ন পত্ৰ দিম 26 তাৰিখে, 23 তাৰিখে। এইটো চৰি জীবন গগৈ জিন্দাবাদ, প্ৰধান বড়ুৱা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, ভাৰত মাতা কে জয়, বন্দে মাতৰম, ভাৰত মাতা কে জয়। মই আজি এনেকুৱা এটা সুন্দৰ অনুভৱ কৰিছোঁ যে দলৰ থাকি দলৰ নিষ্ঠাৰে কাম কৰি আমি যেতিয়া কৰ্মখিনি আগবাঢ়ি যাওঁ নিশ্চয় আমাৰ দলে ভাল ফল দিয়ে, তাৰে এটা নিদৰ্শন আজি মই পাইছোঁ। মই ভাবোঁ যে আমাৰ দলীয় কৰ্তৃপক্ষই তেখেতলোকৰ আদৰ্শ আৰু নেতৃত্বত মই যিখিনি কাম কৰিলোঁ, আমাৰ দলীয় সতীৰ্থসকলে যিখিনি প্ৰেৰণা যোগালে, তেখেতলোকৰ অনুৰোধৰ বাবে আজি মই টিকেট পাবলৈ সক্ষম হ'লোঁ। তোৰ ৰাস্তাখিনি অলপ বেয়া হৈ আছে, সেইখিনি নিশ্চয় ঠিক কৰিব লাগিব। স্কুল অলপ বেয়া হৈ আছে, যিখিনি ৰাস্তা পথ বেয়া হৈ আছে বৰ্তমান, সেইখিনি আমি নিশ্চয় ভাল কৰি যত্ন কৰিম। মোৰ মেইন উদ্দেশ্যকে সেইটো আছে যে সমাজৰ হকে, দেশৰ হকে, আমাৰ ৰাইজৰ হকে কাম কৰি যোৱাৰ মোৰ উদ্দেশ্য মেইন। মই ভাবিছোঁ যে প্ৰথম আমি ভাবোঁ ৰাস্তাখিনি আমি যিখিনি ৰাস্তা বোকা পানী হৈছে সেইখিনি সমাধান কৰিব লাগিব। স্কুলখিনি আমাৰ যিখিনি বেয়া হৈছে সেইখিনি ঠিক কৰিব লাগিব। আৰু ৰাইজক আমাৰ উদ্যোগ নাই বা আমাৰ মেডিকেল চেডিকেল নাই, সমস্যা বহুত আছে, সেইখিনি আমি প্ৰথমে সমাধান কৰাৰ চেষ্টা কৰিম। আমাৰ এতিয়া আমাৰ দেখিছে আমাৰ কৰ্মীসকলে যথেষ্ট কাম কৰি আছে। আমাৰ বুথৰ পৰা, ষ্টাফ প্ৰমুখৰ পৰা, মণ্ডলৰ পৰা মৰ্চালৈকে সকলো কমিটি ষ্ট্ৰং হৈ আছে। তেখেতলোকৰ নিৰ্বাচন আহিলে জাগিম জাগিম কৰি আছে। গতিকে আমি সেইবিলাক প্ৰত্যাহ্বান নাহে বুলি ভাবিছোঁ, কাৰণ তেখেতলোকৰ মই দেখিছোঁ ক'ৰবাত কিবা কমিটি আছে, কিন্তু বাকীবিলাকত নাই। আপুনি কৈ আছে মনোনয়ন পত্ৰ কোনদিনাখন দাখিল কৰিব? আমি মনোনয়ন পত্ৰ দিম 26 তাৰিখে, 23 তাৰিখে। এইটো চৰি